এইটো ভিডিও তোমালোকৰ মাজত ক্লাস 10ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটাৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিওত তোমালোকক যি কেইটা এমসিকিউ আৰু লং কোৱেশ্চন দেখাই দিম। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওর কমন পাবা। তোমালোকে টিক চিন মাৰি লবা। ইয়াতে এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে, মই দেখাই দি আছো। পোহৰৰ অৱবৰ্তন কাক বোলে? এইটো মোস্ট ইম্পৰ্টেন্ট। তোমালোকে উত্তৰত লিখিবা পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হলে পোহৰ পোনে পোনে যোৱাৰ হলনি কাষেদি বেকা হৈ যোৱা প্ৰবৃত্তিক দেখুৱা, ইয়াকে পোহৰৰ অৱবৰ্তন বোলে। এইটো মোস্ট ইম্পৰ্টেন্ট। তাৰপিছত পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ দুটা মোস্ট ইম্পৰ্টেন্ট, মই দেখাই দি আছো কোন দুটা চাব লাগে। 161 নং পৃষ্ঠাৰ পৰা চাবা। 1 নংটো মোস্ট ইম্পৰ্টেন্ট আৰু 2 নংটো চাবা, দুটা সূত্ৰ চাবা। তাৰপিছত ইয়াত এটা এমসিকিউ কোৱেশ্চন আছে, সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় কি হয়? অসৎ হয়। এইটো মোস্ট ইম্পৰ্টেন্ট চাবা। তাৰপিছত তোমালোকে এতিয়া 163 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা গোলাকাৰ দাপনৰ ক্ষেত্ৰত বাজ ব্যাসাৰ্ধ দাপনৰ ফকাসৰ সম্পৰ্ক কি? তোমালোকে মনত ৰাখিবা R=2SF, এইটো মোস্ট ইম্পৰ্টেন্ট। তাৰপিছত তোমালোকে এতিয়া 164 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা এই তালিকাটো মোস্ট ইম্পৰ্টেন্ট। ইয়াৰ পৰা এটা 100% শিওর এমসিকিউ আহিবই, নাহিলে মোক কমেন্ট কৰি কবা। আহিবই 100% শিওর। লক্ষ্যবস্তুৰ স্থান আৰু প্ৰতিবিম্বৰ প্ৰকৃতি, এইটো মোস্ট ইম্পৰ্টেন্ট চাবা। এইটো আৰু বহুত ইম্পৰ্টেন্ট। লক্ষ্যবস্তুৰ স্থান P আৰু Fৰ মাজত হলে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? অসৎ আৰু থিয়। তাৰপিছত তোমালোকে এতিয়া 166 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা অবতল দাপনৰ দুটা ব্যৱহাৰ চাবা। অবতল দাপন সাধাৰণতে টৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয়, আৰু এটা তোমালোকে ব্যৱহাৰ চাবা। দুটা ব্যৱহাৰ চালে যথেষ্ট। তাৰপিছত তোমালোকে 168 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ প্ৰশ্নলিৰ পৰা 1 নং কোৱেশ্চনটো চাবা, মোস্ট ইম্পৰ্টেন্ট। অবতল দাপনৰ মুখ্য ফকাসৰ সঞ্চাই দিয়া, আৰু 2 নংটো চাবা মোস্ট ইম্পৰ্টেন্ট, আৰু 4 নংটো চাবা গাড়ীৰ পিছলৈ চোৱাৰ দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰা হয়? এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, তোমালোকৰ দিয়েই থাকে। এইটো 2 মাৰ্কছৰ আহিব, এটা 100% শিওর হোৱাৰ চান্স আছে এইটো। তাৰপিছত তোমালোকে এতিয়া 169 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্ব সদায় সৎ, আৰু বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো অসৎ হয়। এইটো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ, তোমালোকে চাবা। তাৰপিছত তোমালোকে এতিয়া 170 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা উদাহৰণ 10.2 মোস্ট ইম্পৰ্টেন্ট। তাৰপিছত 171 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ প্ৰশ্নলিৰ পৰা চাবা 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট, আৰু 2 নং কোৱেশ্চনটো চাবা। তাৰপিছত কোনকেইটা চাব লাগে মই দেখাই দি আছো। তোমালোকে এতিয়া 174 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা পোহৰৰ প্ৰতিহৰণৰ নিয়মসমূহ। তোমালোকৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ দুটাকৈ নিয়ম দিয়া আছে, এটা 100% শিওর হোৱাৰ চান্স আছে, তোমালোকে চাবা। তাৰপিছত তোমালোকে 175 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা ক্ৰাউন কাছৰ, তোমালোকে ইয়াত চাবা এই এমসিকিউটো মোস্ট ইম্পৰ্টেন্ট। n কিমান? 1.52। প্ৰতিহৰণাংক কিমান? এইটো মোস্ট ইম্পৰ্টেন্ট চাবা। তাৰপিছত তোমালোকে এতিয়া 176 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা প্ৰশ্নলি 1 নং কোৱেশ্চনটো চাবা মোস্ট ইম্পৰ্টেন্ট, আৰু 2 নংটো চাবা, আৰু 5 নংটো চাবা। তাৰপিছত তোমালোকে জাষ্ট 10.12টো চাবা। তাৰপিছত কোনকেইটা চাব লাগে মই দেখাই দি আছো।
তাৰপিছত তোমালোকে এতিয়া 182 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা উদাহৰণ 10.3 টো চাবা মোস্ট ইম্পৰ্টেন্ট আৰু 10.4 টো চাবা মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ এই দুটা তোমালোকে এই দুটা অংক কৰি চাবা মোস্ট ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকে এতিয়া 183 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা লেন্সৰ ক্ষমতা সঞ্চয় দিয়া আৰু ইয়াৰ এককটো চাবা মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এইটো চাবা তোমালোকৰ 2 মাৰ্কছৰ আহিব লেন্সৰ ক্ষমতা লিখিলে 1 মাৰ্কছ আৰু ইয়াৰ এককটো লিখিলে 1 মাৰ্কছ 2 মাৰ্কছৰ আহিব তোমালোকে চাবা মোস্ট ইম্পৰ্টেন্ট তাৰপিছত তোমালোকে এতিয়া 184 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ প্ৰশ্নলিৰ পৰা চাবা 1 নংটো চাবা মোস্ট ইম্পৰ্টেন্ট আৰু 3 নংটো চাবা তাৰপিছত তোমালোকে এতিয়া 185 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ প্ৰশ্নলিৰ পৰা চাবা 1 2 3 4 যিকেইটা দেখাই দিছো এইকেইটা চাবা ইয়াৰে পৰা কমন পৰিব 5 6 8 নংটো চাবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ বনাই দিব তাৰপিছত 11 12 13 15 আৰু 16 নংটো চাবা এইটো ভিডিও তোমালোকক যিকেইটা দেখাই দিলো ইয়াৰে পৰা তোমালোকৰ 100% শিওর কমন পৰিব 16 নংটো মোস্ট ইম্পৰ্টেন্ট চাবা এইটো বহুত ইম্পৰ্টেন্ট আছে যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা